গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি অকণ বেলেগ কথা পাতিম। ঠিক আছে, বেলেগ মানে এইটো নহয় যে কাৰোবাৰ উপকাৰ নোহোৱা, এনে মানে অলাগতিয়াল হয়নে, ভাত পানী খোৱা এইবিলাক ভিডিঅ' মইতো নবনাওঁ। যোনটো আচলতে কি, যোনটো ভিডিঅ'ই মানুহক কিবা এটা দিব পাৰে, মানুহৰ কিবা এটা উপকাৰ হয়, তেনেকুৱা ধৰণৰ ভিডিঅ' হ'লে আচলতে ভাল হয়। ঠিক আছে, তো বন্ধুসকল, আমি হৈছোঁ মধ্যবিত্ত পৰিয়ালৰ, আমি মধ্য শ্ৰেণীৰ লোক হয়। আৰু আমাৰ প্ৰত্যেকৰে এটা এটা সপোন থাকে, ড্ৰিমছ থাকে ন, জীৱনৰ বাটত ভাল এটা কিবা এটা কৰাৰ ড্ৰিম থাকে, সপোন থাকে। এতিয়া কথা হ'ল কি, আমি সপোনবিলাক পূৰা কৰিবৰ কাৰণে নোৱাৰা হৈ যাওঁ, কোনো পথ দেখা নাপাওঁ যে আমি কেনেকৈ আগুৱাই যাম, কেনেকৈ কৰিম। যোনটো আমি দৈনিক জীৱনত কৰিবলগীয়া কাম কৰোঁ, সেই কামখিনিৰ পৰা আমি যি উপাৰ্জন পাওঁ, সেই উপাৰ্জনে আমাৰ ঘৰখন চলোতেই শেষ হৈ যায়। গতিকে আমি জীৱনটো কেনেকৈ আগুৱাই নিম, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন থাকে। আৰু অৱশেষত কি হৈ যায়, আমি এটাই ভাবি লওঁ যে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে আমি এটাই ভাবি লওঁ যে আমাৰ বাবে এইটোৱেই, আমাৰ জীৱনেই এনেকুৱা হয়নে। আচলতে আমাৰ জীৱন এনেকুৱা নহয়, আমি নিজেই জীৱনটোক এনেকুৱা কৰি পেলাইছোঁ হয়নে। তো বন্ধুসকল, চাকৰি, এতিয়া কথা হ'ল চাকৰি বহুতে গভৰ্ণমেণ্ট চাকৰি পকৰত দৌৰি থাকে। চাকৰিটো বহুত ভাল বুলি ভাবে, হয় ভাল, টকা আছে, দৰমহা অলপ বেছিকৈ পোৱা যায়, প্ৰাইভেট জবতকৈ দৰমহা বেছিকৈ পোৱা যায় বা হেৰি কৰে, যাৰ মানে কোনো অপশ্যন নাই, কোনো মানে পথ নাই। ঠিক আছে, তো তাৰ কাৰণে চাকৰিটো বেষ্ট। কিন্তু যাৰ এটা ড্ৰিম আছে, যাৰ সপোন আছে, তাৰ কাৰণে চাকৰি যথেষ্ট নহয় বুলি মই ভাবোঁ। কেলৈ, ড্ৰিমটোৰ মাজত সময়ো সোমাই থাকে। যদি আমি ল'ৰা ছোৱালীক আমি সময় দিব নোৱাৰোঁ, ঘৰখনৰ পৰিয়ালটোক সময় দিব নোৱাৰোঁ, জীৱনটোক উপভোগ কৰিবলৈ আমি সময় উলিয়াবই নোৱাৰোঁ। আজি অফিচ, কালি অফিচ, পৰহি অফিচ, তাৰপিছতো বোলে আজি ছুটি পাইছোঁ, এই নাই অফিচত ঢেৰ কাম আছে, মই ক'তো যাব নোৱাৰোঁ হয়নে। ক'ৰবাত বিয়া সকামত গ'লেও এই নাই মই বেছি দিন থাকিব নোৱাৰোঁ, বেছি সময় থাকিব নোৱাৰোঁ, মোৰ কাম আছে, বহুত কাম আছে। তো সেই আমি কামক লৈ পেলাই আমি গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ যে আমাৰ বহুত কাম আছে। কিন্তু মনতে এটা ভাৱ সদায় থাকে যে আমাৰ ফ্ৰীনেছটো নাই, আমাৰ ফ্ৰীডমটো নাই। আমি যোনটো ফ্ৰীডম পাব লাগিছিলে জীৱনটোক উপভোগ কৰিবৰ কাৰণে। ঠিক আছে, কাৰণ জীৱনটো বহুত কম সময় হয়নে, আৰু এই জীৱন একবাৰেই পাইছোঁ, আৰু দ্বিতীয়বাৰ কি জীৱন পাওঁ আমি নিজে নাজানো হয়নে। তো যোনটো আমি জীৱন পাইছোঁ, সেই জীৱনটো হৈছে মূল্যৱান, আৰু এই জীৱনটোক উপভোগ কৰিবৰ কাৰণে, গোটেই পৃথিৱীখন চাবৰ কাৰণে আমাক সময়ৰ প্ৰয়োজন, আটাইতকৈ প্ৰয়োজন সময়। এতিয়া সময় যদি দৰকাৰ হয়, তেতিয়াহ'লে চাকৰি কৰিলে আমি সময় নাপাওঁ হয়নে। তো এনেকুৱা এটা ব্যৱসায় বা এনেকুৱা এটা কাম কৰিব লাগিব, যাৰ মাধ্যমেৰে আমি আগুৱাই যাব পাৰোঁ। এতিয়া কথা হ'ল যে মধ্যবিত্ত শ্ৰেণীৰ কাৰণে, আমাৰ দৰে মানুহৰ কাৰণে, যাৰ হাতত এটকাও পইচা নাই, আমি ঘৰখন চলিবৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। তো আমি এনেকুৱা হিউজ এমাউণ্ট টকা এটা ক'ত পাম যে আমি ভাল ব্যৱসায় এটা, যোনটো ইণ্ডিপেণ্ডেঞ্চ হয়, য'ত স্বাধীনতা থাকে, তেনেকুৱা এটা ব্যৱসায় কৰিবৰ কাৰণেতো কোটি টকাৰ প্ৰয়োজন হ'ব, লাখ টকাৰ প্ৰয়োজন হ'ব হয় ন। তো সেই পইচা আমাৰ ক'ত পাম, সেই পইচাটো নাপাওঁ। তো সেইবিলাক যদি গোটেইখিনি চালি জাৰি চোৱা হয়, বন্ধুসকল, গুৰুত্বপূৰ্ণ ভিডিঅ' গুৰুত্ব দি শুনিব, কাৰণ এই ভিডিঅ'টো যদি আপোনালোকে গুৰুত্ব দি শুনে নহয়, জীৱনত পথ এটা বিচাৰি পাব। ঠিক আছে, তো বন্ধুসকল, আমি যদি মানে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে কি হয়, টকাৰ প্ৰয়োজন হয়, টকা নাই, আমাৰ টকা নাই, ঘৰখন চলাবৰ কাৰণে টকা নাই, যে আমি য'তে ত'তে কাম কৰি আছোঁ। আজি ময়ো গাড়ীখন চলাই আছোঁ হয়নে, এক্সট্ৰা কিবা এটা কৰি আছোঁ যদিও গাড়ীখন চলাই আছোঁ, যাতে ঘৰখন চলিব লাগে। তো অনলাইনতো কাম কৰি আছোঁ, গাড়ীও চলাইছোঁ, তথাপিও মানে পইচা বচাব নোৱাৰোঁ, বা আমি আগলৈ সপোনবিলাক বহল কৰি নিবৰ কাৰণে চিন্তা কৰিব নোৱাৰোঁ হয়নে। তো তাৰ বাবে আমাক প্ৰয়োজন হ'ব কি, এনেকুৱা এটা প্লেটফৰ্ম, এনেকুৱা এটা পথ, য'ত আমাক বেছি ইনভেষ্টমেণ্ট নালাগে, ফ্ৰীডম থাকে, আৰু আমি ঘূৰি ফুৰি থাকিও কাম কৰিব পাৰোঁ। আমি লাইফটোক এনজয় কৰি, জীৱনটোক উপভোগ কৰায়ো আমি কাম কৰি উপাৰ্জন কৰিব পাৰোঁ। এনেকুৱা এটা পথ লাগিব, এনেকুৱা এটা প্লেটফৰ্ম লাগিব, আৰু সেই প্লেটফৰ্মটো হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি।
নেটৱৰ্ক মাৰ্কেটিং হয়নে এতিয়া বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিং আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে আমি যেতিয়াই শুনো তেতিয়াই আমি ভয় খাওঁ এই মানুহ ফচাব লাগিব মানুহ জইন কৰাব লাগিব মানুহক মানে টানিব লাগিব হয়নে বিভিন্ন ধৰণৰ কুৱেশ্যন আৰু বহুতে এই ব্যৱসায় নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বহু সংখ্যক লোকে এটাই বস্তু বুলি ভাবে যে মানুহক জইন কৰাব লাগে হয়নে মানুহক ঠগিব লাগে বুলি ভাবে বহুতে ভাবে যে মানুহক ঠগে এই ব্যৱসায়ে মানুহক ঠগে কিন্তু আচলতে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কোনো ঠগা বিজনেছ নহয় হয়নে বিজনেছ বুলি ক'লে কি হয় এটা বিজনেছ যোনটো মনৰ আদান প্ৰদান হয় হয়নে আমি মনৰ আদান প্ৰদান কৰোঁ মানুহৰ লগত মিলা মিছা কৰোঁ তাৰপিছত মানুহৰ লগত এটা সম্বন্ধ গঢ়ি তোলোঁ হয়নে এটা ৰিলেশ্যনশ্বিপ বিল্ড কৰোঁ তাৰপিছত কি হয় আমি এটা প্ৰডাক্ট চেল কৰোঁ তো তাত ক'ত মানুহক ফচোৱা কথা আহিলে আপোনালোকে নিজে চিন্তা কৰক অলপ যদি আমি বিজনেছ মাইণ্ডত চিন্তা কৰোঁ বিজনেছ ব্যৱসায়িক মগজু লৈ পেলাই আমি যদি কথাটো চিন্তা কৰোঁ তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰক এখন দোকান খুলিলেও সেই একেই কামেই কৰিব লাগিব মানুহক টানিব লাগিব আপুনি দোকান এখন খুলি পেলাই ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিলে আপোনাৰ দোকানলৈ কোনো কাষ্টমাৰ নাহে এনেকুৱা দোকান কিছুমান দেখিছোঁ য'ত ভৰি তুলি বহি থাকে ব্যৱহাৰ ভাল নকৰে সেই তেনেখন দোকান খুব কম সময়ৰ ভিতৰত বন্ধ হৈ যায় আৰু এনেকুৱা এখন দোকান আছে য'ত চলি থাকে অলৱেজ চলি থাকে কিয় চলি থাকে তেওঁৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰটো আটাইতকৈ বহুত প্ৰয়োজন সম্বন্ধ গঢ়ি তুলিবৰ কাৰণে হয়নে তো এতিয়া কথা হৈছে বন্ধুসকল যে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীক মানুহে কিয় বেয়া পোৱা হৈছে আপোনালোকে যদি চালি জাৰি চাব যায় যিমানখিনি নেটৱৰ্ক মাৰ্কেটিং কৰি আছে যিখিনি লোকে নেটৱৰ্ক মাৰ্কেটিং কৰি আছে বা এটা নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী কিয় মানে চলি নাথাকে খুব কম সময় চলে তাৰপিছত লাহে লাহে নচলা হৈ যায় কিয় ইয়াৰ কাৰণটো কি বন্ধুসকল ইয়াৰ একমাত্ৰই কাৰণ আমি ব্যৱসায়নো কি সেইটো বুজিয়েই পোৱা নাই মাত্ৰ আমি নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি আছোঁ ব্যৱসায় মানে কি সেইটো বস্তু বুজিয়েই পোৱা নাই এতিয়া বহু মই নেটৱৰ্ক মাৰ্কেটিং দেখিছোঁ মই নিজেও নেটৱৰ্ক মাৰ্কেটিং কৰি আহিছোঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী মই কাম কৰিছোঁ কি হয় প্ৰডাক্টখিনি বন্ধুসকল প্ৰডাক্টখিনি যিখিনি প্ৰডাক্ট এটা কোম্পানীয়ে যিখিনি প্ৰডাক্ট উৎপাদন কৰে সেই প্ৰডাক্টখন ৱেষ্টত যায় সম্পূৰ্ণৰূপে মানে এটা প্ৰডাক্টখিনি বেয়া কৰি পেলোৱা হয় প্ৰডাক্টখিনি ৱেষ্টত পঠাই দিয়া হয় হয়নে আমি ৱেষ্ট কৰি পেলাওঁ কোনো প্ৰডাক্ট ইউজেই নহয় বহুতৰ প্ৰডাক্ট আজিও মই যদি নেটৱৰ্ক মাৰ্কেটিং কৰা মানুহৰ ঘৰত যাওঁ ভালকৈ চালি জাৰি চাওঁ তেওঁলোকৰ ঘৰত এতিয়াও প্ৰডাক্ট ষ্টকত পৰি আছে যাৰ ভেলিডিটি পাৰ হৈ গৈছে হয়নে যাৰ ভেলিডিটি পাৰ হৈ গৈছে পৰি আছে কিছুমানে হয়তো পুখুৰী চুখুৰীয়ে পেলাইও দিছে ডাষ্টবিনত পেলাই দিছে প্ৰডাক্ট হয়নে তো এই বস্তুটো কিয় হৈ আছে তো মই এই মাধ্যমেৰে এই ভিডিঅ' মাধ্যমেৰে মই সেইসকল নেটৱৰ্ক মাৰ্কেটিং কোম্পানীলৈকো বা যিসকল RM আছে বা ৰিজনেল মেনেজাৰ আছে বা যিসকল CEO আছে বা ভাল ভাল কোম্পানী লৈও মই এইটো মেছেজ যে আপোনালোকৰ যিখিনি প্ৰডাক্ট সম্পূৰ্ণৰূপে আপোনালোকে যিটো সপোন দেখি পেলাই প্ৰডাক্টবিলাক প্ৰডাকশ্যন কৰিছে এটা কোম্পানী গঢ়ি তুলিছে সেই কোম্পানীৰ প্ৰডাক্ট সম্পূৰ্ণৰূপে ৱেষ্টত গৈ আছে বেয়া হৈ গৈছে ডাষ্টবিনত পেলাইছে মানুহে কিয় পেলাইছে সেইটো আপোনালোকে এবাৰ জানিবলৈ চেষ্টা কৰক আৰু তেতিয়া নেটৱৰ্ক মাৰ্কেটিং ভালকৈ চলিব ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কোম্পানী গ্ৰ' কৰিব আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নেটৱৰ্ক মাৰ্কেটিং গ্ৰ' নকৰাৰ একমাত্ৰ কাৰণ হৈছে প্ৰডাক্টখিনি সম্পূৰ্ণ ৱেষ্টত গৈ আছে কিয় কাৰণে গৈছে আপোনালোকে চাওক ব্যৱসায়ত সদায় প্ৰডাক্ট ডিষ্ট্ৰিবিউট কেনেকৈ কৰা হয় হয়নে প্ৰডাক্ট প্ৰমোশ্যন কেনেকৈ কৰা হয় মানুহক কেনেকৈ প্ৰডাক্টৰ বিষয়ে নলেজ দিয়া হয় মানুহক কেনেকৈ ক'ব পাৰি যে প্ৰডাক্টখিনি কেনেকৈ ইউজ কৰিব লাগে ইউজ কৰিলে তাৰ বেনিফিট কি তাৰ পৰা কি উপকাৰিতা আছে কি উপকাৰ হ'ব পাৰে সেইখিনি মানুহে নাজানেই মানুহক
আমি এটাই জ্ঞান দিছোঁ, আমি যিখিনি নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ, আমি ডাঙৰ ডাঙৰ লিডাৰ বুলি ভাবোঁ। ডাঙৰ ডাঙৰ ভাষণ দিলে লিডাৰ নহয়, ঠিক আছে। লিডাৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া লিডাৰ তাত প্ৰয়োজন হয় য'ত মানে ৰাজনীতি চলে, হয়নে? যাতে কূটনীতিৰ মাধ্যমেৰে মানুহখিনিক টানি আনি পেলাই ভোট সংগ্ৰহ কৰিব পাৰি, হয়নে? তো ৰাজনীতিতহে সেই ভাষণ চলে। লিডাৰৰ মিনছ হৈছে এজন লিডাৰ যোনটো ব্যৱসায়িক ক্ষেত্ৰখনক, বিজনেছৰ যোনটো প্লেটফৰ্ম, তাত লিডাৰ্ছৰ মিনছ হৈছে ব্যৱসায়িক পদ্ধতিটো শিকোৱা, হয়নে? প্ৰডাক্টৰ গুণাগুণ শিকোৱা, প্ৰডাক্টৰ বিষয়ে নলেজ দিয়া, প্ৰডাক্টটো কেনেকৈ প্ৰমোশ্যন কৰিব, প্ৰডাক্টটো কেনেকৈ মানুহৰ হাতলৈ দিব, মানুহে ইউজ কৰিব। কাৰণ প্ৰডাক্ট যেতিয়ালৈকে মানুহে ইউজ নকৰে সেই কোম্পানী কেতিয়াও গ্ৰ'থ নকৰে। আজি যিসকল লিডাৰ্ছ, বেয়াও পাব পাৰে মোক, এই ভিডিঅ'ৰ মাধ্যমেৰে বহুতে বেয়াও পাব পাৰে, বেয়া পালেও আপত্তি নাই, কিন্তু মই এটাই জানো যিটো সত্য সেইটো মই উলিয়াব লাগিব, ঠিক আছে। তো আজি প্ৰডাক্ট যিখিনি লিডাৰ আজি গ্ৰ' কৰিছে, তেওঁলোকে এটা পদ্ধতিত গ্ৰ' কৰিছে যে তেওঁলোকে এজন মানুহক এটা বস্তুৱে শিকায়, আপুনি 20,000 শ্বপিং কৰক, 20,000 টকাৰ প্ৰডাক্ট উঠাওক, আপুনি 50,000 টকাৰ প্ৰডাক্ট উঠাওক, 60,000 টকাৰ প্ৰডাক্ট উঠাওক, লাখ টকাৰ প্ৰডাক্ট উঠাওক। আপুনি প্ৰডাক্ট উঠালেহে বিজনেছ কৰিব পাৰিব। আমুক তামুক আপুনি যদি 1 লাখ টকাৰ প্ৰডাক্ট উঠায়, ইজনক আপুনি শিকাব 1 লাখ টকাৰ প্ৰডাক্ট উঠোৱা, ইজনক শিকাব 1 লাখ প্ৰডাক্ট উঠোৱা। যদি 10জনে 1 লাখ প্ৰডাক্ট উঠাই দিয়ে কিমান হ'ব? তো আমি কেলকুলেটটো তেনেকৈ কৰোঁ, হয়নে? আৰু তেনেকৈ কেলকুলেট কৰি কি হয়, মানুহ এজনক প্ৰলোভন দিওঁ যে আপুনি 1 লাখ বা 50,000 বা 10,000 টকাৰ প্ৰডাক্ট উঠাওক, আপুনি 10,000 প্ৰডাক্ট উঠাওক আৰু দুজনক শিকাওক 10,000 প্ৰডাক্ট উঠাবলৈ, 10,000 20,000ৰ ইমান পাৰ্চেণ্টেজ আপুনি পাব। তাৰপিছত আপুনি দুজনৰ যদি সেই আৰু দুজনকৈ হয়, তেতিয়াহ'লে কিমান প্ৰডাক্ট হ'ব যে 60,000 বা 40,000 টকাৰ প্ৰডাক্ট চেল হ'ব, 40,000ৰ ইমান পাৰ্চেণ্টেজ পাব। তো সেই পাৰ্চেণ্টেজ আমি কেনেকৈ শিকাওঁ যে প্ৰডাক্ট কিমান পাৰ্চেছ কৰিব, কিমান কিনিব প্ৰডাক্টখিনি, আৰু কিনাৰ বিনিময়ত কিমান পাব। কিন্তু সেই প্ৰডাক্ট কেনেকৈ চেল কৰিব, কেনেকৈ মানুহে ইউজ কৰিব, কেনেকৈ মানুহে ব্যৱহাৰ কৰিব, সেই বিষয়ে কোনো কথাই নাপাতে। আজিলৈকে কোনো এজন লিডাৰে গৈ যোনজন ডিষ্ট্ৰিবিউটৰে 50,000 টকাৰ প্ৰডাক্ট পাৰ্চেছ কৰিছে বা 10,000 টকাৰ প্ৰডাক্ট পাৰ্চেছ কৰিছে, তেওঁক নিশিকাই কেনেকৈ প্ৰডাক্টখিনিক প্ৰমোট কৰিব, কেনেকৈ মানুহৰ মাজত ডিষ্ট্ৰিবিউট কৰিব। সেই প্ৰডাক্ট লৈ পেলাই সেই ব্যক্তিজনে যোনজনে প্ৰডাক্টখিনি কিনে, সেই প্ৰডাক্টখিনি ৰাখি দিয়ে, ঘৰত থৈ দিয়ে, নিজেও ইউজ নকৰে। কাৰণ তাৰ গুণাগুণৰ বিষয়ে নিজৰ ফিট নাথাকে, কনফিডেণ্টটো নিজৰো নাথাকে। কাৰণ মানুহগৰাকীয়ে বা মানুহজনে প্ৰডাক্টখিনি কিনিছে কেলৈ, মই কিনিছোঁ, মই দুজনক আৰু কিনাম, আৰু তেওঁলোকে ৱেষ্ট কৰিব প্ৰডাক্টখিনি কিনক, মাত্ৰ কোম্পানীৰ পৰা কিনক, ইউজ কৰক বা নকৰক, হয়নে? আৰু সেই মাধ্যমেৰে গৈ এজন দুজন লিডাৰ কোটিপতি হৈ গৈছে, আৰু বাকীকেইজন সেই কোম্পানীৰ বিষয়ে বদনাম কৰা আৰম্ভ কৰিছে যে নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এনেকুৱা, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এনেকুৱা। গোটেই প্ৰডাক্ট ৱেষ্টত গৈছে। যিসকল ডাঙৰ ডাঙৰ কোম্পানী, যিসকল নেটৱৰ্ক মাৰ্কেটিং, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ CEO বা যিসকলে মেনেজমেণ্ট চলাই আছে, মেনেজমেণ্ট কণ্ট্ৰল কৰি আছে, তেওঁলোকক মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে একবাৰ ছাৰ্ভে কৰক যে আপোনালোকৰ প্ৰডাক্টখিনি মানুহে ইউজ কৰিছে নে ৱেষ্ট কৰিছে, আপোনালোকে এবাৰ চাওক। গতিকে সম্পূৰ্ণ প্ৰডাক্ট ৱেষ্টত গৈ আছে। আৰু যেতিয়া প্ৰডাক্টখিনি ৱেষ্টত গৈ থাকিব, প্ৰডাক্টৰ গুণাগুণখিনি মানুহে নাজানিব, মানুহে যেতিয়া ব্যৱহাৰ নকৰিব, সেই কোম্পানী খুব কম সময়ৰ বাবে চলিব। তাৰপিছত কি হ'ব, যেতিয়া মানুহে 10,000কৈ প্ৰডাক্ট লৈ ৱেষ্ট কৰি পেলাই দিব, তাৰপিছত যেতিয়া প্ৰডাক্টখিনি মানে মানুহ শেষ হৈ যাব আৰু মানে নোলোৱা হ'ব, তেতিয়া কি হ'ব, কোম্পানীৰ মন। বন্ধুসকল, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী হওক, নেটৱৰ্ক মাৰ্কেটিঙেই হওক বা ট্ৰেডিশ্যনেল মাৰ্কেটিঙেই হওক, আমি এটা কোম্পানীৰ প্ৰডাক্টক প্ৰমোট কৰিব লাগে।
আৰু প্ৰমোট কৰি পেলাই সেই প্ৰডাক্টটোক ইউজ কৰা শিকাব লাগে, তাৰ বেনিফিটটো কাষ্টমাৰক ক'ব লাগে, মানুহক তাৰ বিষয়ে ক'ব লাগে। আমি কেনেকৈ ধনী হ'ম তাৰ বিষয়ে জনাতকৈ আমি কেনেকৈ প্ৰডাক্ট প্ৰমোশ্যন কৰিম সেইটো জানিলে সোনকালে ধনী হৈ যায়। আমি ধনী হ'বলৈ যাওঁতে কি হৈ যায়, আমি দুখীয়া হৈ যাওঁ, আমি বিপদৰ সন্মুখীন হওঁ। কিহৰ কাৰণে সন্মুখীন হওঁ, আমি প্ৰডাক্ট কিনি পেলাই সেইখিনিক চেল নকৰোঁ, ঘৰত পেলাই থৈ দিওঁ। আৰু যেতিয়া ঘৰত পৰি থাকে নহয়, সেই প্ৰডাক্টখিনি কি হৈ যায়, বাৰে বাৰে কিনি থাকিবলৈ আৰু কি কৰিম, কিমান পেলাম, হয়নে? আমি যিমান উপাৰ্জন কৰিম সিমান প্ৰডাক্ট কিনিম, প্ৰডাক্টখিনি কিনি পেলাই দিম, হয়নে? ইউজটো নহয়, ইউজ কোনো নকৰে, হয়নে? তো সেই তেনেকেই কি হৈ যায়, যেতিয়া প্ৰডাক্টখিনি আমি ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ, প্ৰডাক্টৰ গুণাগুণ নাজানো, তেতিয়া সেই প্ৰডাক্টটোৰ ৰটেশ্যন নহয়, ঘূৰি নাথাকে। আজি এটা টুথপেষ্ট মই ঘঁহিলেহে শেষ হ'ব, আৰু ঘঁহিলে শেষ হ'লেহে মই আৰু এটা কিনিম। যদি সেইটো নঘঁহুৱে পেলাই থৈ দিওঁ, তেতিয়াহ'লে আকৌ এটা কিনাৰ প্ৰয়োজন ক'ত অনুভৱ কৰিম, হয়নে? তো প্ৰয়োজন অনুভৱ কৰিব লাগিব যে এই প্ৰডাক্টটো মোক লাগে, এই প্ৰডাক্টটো মোক লাগে, সেই প্ৰয়োজনীয়তাটো মোক অনুভৱ কৰিব লাগিব। আৰু যেতিয়া প্ৰয়োজনীয়তা অনুভৱ কৰিম নহয়, তেতিয়া সেই প্ৰডাক্টটো বাৰে বাৰে পাৰচেছ কৰিম, বাৰে বাৰে কিনিম। আৰু যিমানে বাৰে বাৰে কিনিম নহয়, সিমানে কোম্পানীৰ প্ৰডাক্টটো চেল হৈ গৈ থাকিব। আৰু যিমানে প্ৰডাক্ট চেল হৈ গৈ থাকিব, কোম্পানী গ্ৰ'থত যাব, আমাৰ জীৱনটো গ্ৰ'থ হৈ যাব, হয়নে? তো বন্ধুসকল, কনচেপ্ট বহুত ধুনীয়া, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী, নেটৱৰ্ক মাৰ্কেটিঙৰ কনচেপ্টটো বহুত ধুনীয়া। যদিহে মই ভাবোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটাক জীয়াই ৰাখিম, নেটৱৰ্ক মাৰ্কেটিংটো জীয়াই ৰাখিম, আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা ভাল বিজনেছ হয়, তো আমি সদায় প্ৰডাক্ট প্ৰমোশ্যনত গুৰুত্ব দিব লাগিব। আমি প্ৰডাক্টখিনি কেনেকৈ ইউজ কৰোঁ, আমি নিজেই কিমান ইউজ কৰোঁ, আমি নিজে যিমান ইউজ কৰিবলৈ শিকিম নহয়, তেতিয়া সেই প্ৰডাক্টটো আনক ইউজ কৰাবলৈ শিকাম, হয়নে? আমি যিমান তাৰ বেনিফিটটো আমি গম পাম, সিমান আমি বুকু ফিন্দাই কনফিডেণ্টলি ক'ব পাৰিম যে এই প্ৰডাক্টটো ঘঁহক আপোনাৰ প্ৰব্লেম ছল্ভ হ'ব। আমি যেতিয়াই কনফিডেণ্টলি, আমি আত্মবিশ্বাসেৰে কোনোবা এজন মানুহক যদি কম নহয়, এই টুথপেষ্টটো ঘঁহচোন, তোৰ দাঁতৰ প্ৰব্লেম নাহেই, হয়নে? লিভাৰ টনিকটো খাচোন বা কিবা এটা প্ৰডাক্ট খাচোন, তোৰ এই প্ৰব্লেমটো নাহেই। যেতিয়া কনফিডেণ্টলি আমি ক'ব পাৰিম নহয়, সেই মানুহজনে বিশ্বাসৰে সেই প্ৰডাক্ট কিনি ল'ব। কিন্তু আমাৰ কনফিডেণ্টেই নাথাকে। আমি কি কৰোঁ, দাদা মই প্ৰডাক্ট এটা আনিছোঁ, ল'ব নেকি? বৰ ধুনীয়া প্ৰডাক্ট, ঘঁহি চাওকচোন, বহুত ভাল প্ৰডাক্ট। কোনোবাই ল'বনে? তোক কোনোবাই ঠগিলে, তই মোক ঠগিবলৈ আহিছে, হা, তেনেকৈহে ক'ব। তো নিয়ম কিছুমান, ছিষ্টেম কিছুমান আমি জানিব লাগিব। প্ৰডাক্ট প্ৰমোশ্যন কৰাৰ পদ্ধতি কিছুমান জানিব লাগিব। মেইন হৈছে প্ৰডাক্ট প্ৰমোশ্যন। প্ৰডাক্ট প্ৰমোশ্যন কৰিলেই আমাৰ বিজনেছটো গ্ৰ'থ কৰিব লাগিব। ঠিক আছে, তো বন্ধুসকল অকণমান আভাস দিলোঁ মই যিমানখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বেয়া নহয় বন্ধুসকল। নেটৱৰ্ক মাৰ্কেটিং আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে বহুত ভাল বিজনেছ হয়, এটা ভাল কনচেপ্ট হয়, যোনটো আমি প্ৰডাক্ট শ্বেয়াৰ কৰিব লাগে। প্ৰডাক্টটোক আমি বেলেগক শ্বেয়াৰ কৰিব লাগে। আমি ঘঁহি কেনেকুৱা পালোঁ, আমি ইউজ কৰি ব্যৱহাৰ কৰি কেনেকুৱা পালোঁ, আৰু প্ৰত্যেক দিনাখনে আমি ব্যৱহাৰ কৰিব লাগে, আৰু ব্যৱহাৰ কৰা বস্তুটো বেলেগক ব্যৱহাৰ কৰিবলৈ শিকাব লাগে। ইয়াত কোনো মানুহক ধৰি বান্ধি মানে এটা কনচেপ্ট, এটা মিছা প্ৰলোভন দি পেলাই মানুহক আনা বিজনেছ নহয়, ঠিক আছে? সেই তেনেকুৱা কৰিলে বেছি দিন নচলে। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে নাজানো, তো এটা ভাৱনা আছিলে যে এই বিষয়ে অকণমান শ্বেয়াৰ কৰিলোঁ। তো কেনেকুৱা লাগিলে নাজানো আপোনালোকক। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে অকণমান মানুহে জানিব পাৰে, সকলোৱে জানিব পাৰে। কাৰণ এতিয়া মানে এনেকুৱা এটা যুগ আহি আছে য'ত আমি পইচা যদি পইচা এটা উপাৰ্জন নহয়, তেতিয়াহ'লে আমি জীৱনটোক চলাই নিয়া বহুত কঠিন হৈ পৰিছে। গতিকে জীৱনটোক চলাই নিবৰ কাৰণে এটা সহজ উপায়, এটা পদ্ধতি, এটা ভাল প্লেটফৰ্ম লাগিব। আৰু সেই আমাৰ মধ্যবিত্তৰ কাৰণে যদি ভাল প্লেটফৰ্ম আছে, একমাত্ৰ নেটৱৰ্ক মাৰ্কেটিং, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। তো বন্ধুসকল ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।